আজি গহৰটো আছে গহৰটো চাকি বন্তি দিয়াৰ পিছত আপোনাৰ যি মনৰ আশা কৰে সেই আশা পূৰ্ণ হয়। আপোনালোকে ইয়াত ইয়াৰ নাগশংকৰ ভিতৰত মন্দিৰত সোমাই পেলাই চাকি বন্তি দি পেলাই ভিতৰত সোমাই গ'ল। আপোনালোকৰ গহৰত পানী চানী গাখীৰ ঢালি পেলাই আপোনালোকৰ যি মনৰ আশা পূৰ্ণ আছে সেই আশা বাস্তৱ পূৰ্ণ হয়। আমি নামঘৰত চাকি বন্তি দি পেলাই ওলাই আহিছোঁ। পিছচাৰি যিটো পুখুৰী আছে সেই পুখুৰী আপোনালোকক দেখাবলৈ গৈ আছে। গহৰ আশা যি পূৰ্ণ কৰিলে আপোনালোকে নামঘৰ পিছ চাইডে চাব আপোনাৰ ডাঙৰ পুখুৰীটো গৈ পেলাই আমাৰ কাছ আপোনাৰ কল চল দিব লাগে মুড়ি দিব লাগে। মাতিলে আহি খাই যায়। ইমান ডাঙৰ ডাঙৰ কাছ আপোনাৰ হাজাৰ হাজাৰ কাছ আছে। নাগশংকৰ মন্দিৰৰ পিছ চাইডে আপোনাৰ যাব পিছ চাইডে পুৰা আপোনাৰ কাছ আছে। কাছ ডাঙৰ শাল মাছ আছে দেখা পাব আপোনালোকে কিমান ডাঙৰ কাছ আছে। আপোনাৰ নাগশংকৰ মন্দিৰ আহি পেলাই পিছ চাইডে আপোনাৰ চাব পুখুৰী পুখুৰীটোত গোটেই কাছ শাল মাছ পুৰা মাছ ডাঙৰ ডাঙৰ মাছ আছে শাল মাছ আছে আৰু কাছ মানে হাজাৰ ওপৰত কাছ আছে। কাছ কল দিয়ে মুড়ি দিয়ে কাছ কল আৰু মুড়ি দিলে মোক দেখি আছে নেকি কাছ কলখন নাগশংকৰ মন্দিৰ বাহিৰ কাছ আহি আছে। আমাৰ কাছ কৈ আছে কাছ ফল কৈ আছে। ডাঙৰ কাছ দেখা পাইছে আপোনালোকে এইফালে গৈছে এইটো মাক দে আপোনালোকে নামঘৰৰ পিছত নামঘৰ আছে কৰিব পেলাই আহিব ইমান গোটেই পিছৰ গোটেই কাছ আছে ভাবিব নহয় কাছ আৰু আপোনাৰ শাল মাছো আছে শাল মাছ দেখা পাইছে আপোনালোকে এই চোকা ডাঙৰ ডাঙৰ শাল মাছ আছে। এতিয়া আমাৰ কাণত খৈ আছে কাছত ফল খৈ আছে কাণত আমাৰ ফল খৈ আছে কাছত এইটো আহি আছে এইটো এটা হৈছে দিয়া দিয়া সোনকালে দিয়া সেইটো ডাঙৰ কাছ শাল মাছ শাল মাছ দুডাল ওলাইছে কাছ ওলাইছে। এই বহুত ডাঙৰ এইটো কাছ আপোনালোকে দেখি পাইছে না একদম মছলা আহিছে এইটো এইটো দে এইটো খুৱাই দিলে এইটো এটা মস্ত ডাঙৰ এই দেখা পাইছে কাছ কেনেকৈ উঠি আহিছে কাছ ইয়াত আছে কাছ চাৰিফালে কাছ
আপোনালোক আহিব ইয়াত দৰ্শন কৰিব দৰ্শন কৰি কাছক আপোনাৰ মৰি আপোনালোক আৰু কল আহিনি কল চেনি কল খুৱাব পাৰিব তোমালোকক দেখা পাইছে তোমাৰ কাছি কেনেকৈ ওলাই আহে গোটেই কাছ ইয়াত চাৰিফালে কাছ আপোনাৰ নাগচঙৰ মন্দিৰ পিছ চাইডে আপোনাৰ বাবালিঙৰ পিছতে আছে আপোনাৰ পুখুৰী এটা আহিব কাছ ধেৰ পাব কাছ সেই কল চল খুৱাব মুড়ি খুৱাব দেখা পাব কতবার দাইছে আপোনালোকে কাছ ওলাইছে কাছ কাছ এয়া নাগশংকৰ কাছ আপোনালোকে চাই লওক নাগশংকৰ কাছ ওলাইছে চাই লওক